ৰাজ্যজুৰি ৰঙালীক আদৰাক লৈ চলি আছে ব্যাপক প্ৰস্তুতি। সমান্তৰালভাৱে মিৰ্জা শ্বহীদ ভৱনত সফল সামৰণি পৰিল মিৰ্জা নাচ একাডেমীৰ 10 দিনীয়া বিহু আৰু ভোৰতাল নৃত্যৰ কৰ্মশালা। যোৱা 21 মাৰ্চৰ পৰা 30 মাৰ্চলৈ চলিছিল এই কৰ্মশালা। প্ৰায় শতাধিক প্ৰশিক্ষাৰ্থীয়ে এই কৰ্মশালাত অংশগ্ৰহণ কৰিছিল। শনিবাৰে দিনৰ 12 বজাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ সঞ্চালনা সমিতিৰ সদস্য তথা দক্ষিণ কামৰূপ জিলা সাংস্কৃতিক সম্পাদক হৃদয় কলিতাই শেষৰ দিনৰ কাৰ্যসূচী বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভণি কৰে। শ্ৰদ্ধাৰ আজি নাচ একাডেমী মিৰ্জাৰ উদ্যোগত হোৱা 10 দিনীয়া কৰ্মশালাৰ আয়োজন কৰা আজি শেষৰ দিনৰ অনুষ্ঠানভাগিত সুন্দৰভাৱে পৰিচালনা কৰা পৰিচালিকা পৰম শ্ৰদ্ধাৰ সন্মানীয় মিঠুবস্য ডাঙৰীয়ানী আইগৰাকী এই একাডেমীত আজি 10 দিন ধৰি অতপ্ৰতভাৱে জড়িত হোৱা নৃত্যৰ গুৰু বশিষ্ঠ মেধি মহেন্দ্ৰ ৰাভাকে ধৰি মণিষা দাস তেওঁলোকৰ আপ্ৰাণ প্ৰচেষ্টাত যিসকল কণ কণ শিশু যুৱতী আহি ইয়াতে অংশগ্ৰহণ কৰিছে তাৰ লগতে আজিৰ অনুষ্ঠানভাগিত উপস্থিত হোৱা মোৰ সন্মানীয় শিক্ষয়িত্ৰী শিক্ষক তথা শিক্ষাৰ্থীসকলৰ অভিভাৱকসকল ওলাই আহিছে তেওঁলোকক আমি আন্তৰিক মৰম কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই হিচাপতে মোৰ নাচ একাডেমীৰ লগত তেখেতৰ লগত আৰু এজন আমাৰ অভিজ্ঞতা কেনেকুৱা লাগিল কেনেকুৱা হ'ল? 10 দিনীয়া আমাৰ নাচ একাডেমীৰ উদ্যোগত
21 মাৰ্চৰ পৰা 30 মাৰ্চলৈ এই 10 দিনীয়া কৰ্মশালা বিহু আৰু ভোৰতালৰ কৰ্মশালাত অভিজ্ঞতাৰ কথা সুধিছে। অভিজ্ঞতা মানে ইয়াতকৈ আৰু ভাল লগা দিন নাই মোৰ বাবে। মই নিজে এইখিনি কৰিব পাৰি মই ইমানেই আনন্দিত হৈছোঁ যে আমাৰ কৃষ্টি সংস্কৃতিখিনি বজাই ৰখাৰ বাবে আমাৰ অভিভাৱকখিনি যে ওলাই আহিছে মই তাৰ বাবে মই নিজকে ধন্যবাদ মানিছোঁ। লগতে মোৰ অভিভাৱকখিনিয়ে ল'ৰা ছোৱালীখিনিক ইয়ালৈ প্ৰশিক্ষণ দিবৰ বাবে লৈ আহিছে, সেইটো মোৰ বাবে বহুত ডাঙৰ কথা। আজিৰ দিনত ইমান ব্যস্ততাপূৰ্ণ মানে জীৱনত তেখেতসকলে নিজৰ ল'ৰা ছোৱালীখিনিক ইয়াতে ৰাতিপুৱা 9 বজাৰ পৰা 5 বজালৈ লৈ আহি পৰীক্ষাৰ্থীখিনিয়ে যিখিনি শিকিলে মই তাতকৈ আৰু মোৰ আনন্দৰ দিন একো নাই। বহুত কষ্ট হৈছে এইখিনি চলাই নিয়াৰ বাবে, কিন্তু সেই কষ্টখিনি আজি এই সামৰণি অনুষ্ঠানখনত তেখেতসকলৰ উৎসাহ উদ্দীপনা দেখা পাই মোৰ সকলো কষ্ট পাহৰি গৈছোঁ। আৰু এইখিনি আমাৰ প্ৰতিযোগীৰ সংখ্যা হ'ল আমাৰ পৰীক্ষাৰ্থী 115 জনী, আৰু এইটো এটা ডাঙৰেই কথা মোৰ বাবে, কাৰণ মই অকল তেখেতসকলৰ বিহু বা আমাৰ ভোৰতাল অসমৰ কৃষ্টি সংস্কৃতিৰ বিষয়ে জানিবৰ কাৰণে তেখেতসকলে আহিছে। মোৰ কাৰণে যিখিনি হৈছে আমাৰ প্ৰশিক্ষাৰ্থী সেইখিনি মোৰ বাবে বহুত ডাঙৰ কথা। আৰু তেখেতসকলে কি শিকিছে আজি আমি ইয়াৰ সামৰণি অনুষ্ঠানত আমি দেখাই আছোঁ। এইখিনি তেখেতসকলৰ উজ্জ্বল ভৱিষ্যতো মই কামনা কৰিছোঁ। ভালদৰে শিকক আৰু শিকক। মই যিখিনি পাৰিছোঁ ইয়াতে দিব শুদ্ধ ৰূপত বিহু আৰু আমাৰ ভোৰতাল নৃত্যৰ যিটো দিব পাৰিছোঁ শুদ্ধ ৰূপত তেখেতসকল যদি ক'ৰবাত যায় আমাৰ কৃষ্টি সংস্কৃতিৰ বিষয়ে কৰিবলগীয়া হয় তেতিয়া যাতে শুদ্ধ ৰূপত উপস্থাপন কৰিব পাৰে সেইখিনিয়ে মোৰ প্ৰয়াস তেখেতসকলক দিবৰ বাবে। ধন্যবাদ। আবিদুৰ ৰহমানৰ ৰিপৰ্ট, দ্য নিউজিলেণ্ড। দ্য নিউজিলেণ্ড, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজিলেণ্ড।